নমস্কাৰ সকল, মই পংকজ কনকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। আমাৰ কৃষকসকলে জানুৱাৰীৰ পৰা এপ্ৰিলৰ সময়ছোৱাত কৰিব পৰা এবিধ উদ্যান শস্যৰ খেতি হ'ল ভোল। অসমৰ গাঁও ভূঞা বহু লোকৰ বাৰীত নিজে গজি উঠে আৰু কোনো যত্ন নোলোৱাকৈ ডাঙৰ হয় আৰু গৃহস্থই খাই শেষ কৰিব নোৱাৰাকৈ গছত ভোল লাগে। গতিকে বহু অঞ্চলত ভোলৰ বৰ বেছি আদৰ নাই, কিন্তু বহু গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলত ভোলৰ এখন ভাল বজাৰ আছে। গতিকে ভোলৰ এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে ইয়াৰ খেতি কৰিব পাৰে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষি ফাৰ্মৰ কৃষকসকলে 1.5 বিঘা মাটিত ভোল খেতি কৰিছিল আৰু যথেষ্ট লাভান্বিত হৈছিল তেওঁলোক। সপ্তাহত তেওঁলোকে হাতৰ পৰা 8 কুইণ্টেলকৈ ভোল বজাৰলৈ পঠাবলৈ সক্ষম হৈছিল। তেওঁলোকে কেনেকৈ ভোলৰ খেতি কৰিছিল আৰু আমাৰ কৃষকসকলে কেনেকৈ ভোলৰ খেতি কৰি লাভান্বিত হ'ব, চাওক এই লগত আমাৰ এক প্ৰতিবেদন। নমস্কাৰ। নমস্কাৰ। এইবাৰ আপুনি ভোল খেতি কিমান বিঘা মাটিত ভোল খেতি কৰিছে আপুনি? আমাৰ ইয়াত আপোনাৰ 1.5 বিঘা আছে ভোল। 1.5 বিঘা আছে। এটি কেতিয়া ৰোপণ কৰিছিল আপোনালোকে? আজিৰ পৰা 1.5 মাহ 2 মাহ আগত। ৰোপণটো আছিলে ডেইলি ছিঙিব লগা হয়। ডেইলি 1 কুইণ্টেল 2 কুইণ্টেল পাৰ হৈ যায় 2 কুইণ্টেল ছিঙিব। আজি আমি এতিয়া ভোল খেতি ভোল ছিঙি আছে। আজি কিমান মান ওলাব পাৰে? আজি 3 কুইণ্টেল ওপৰ ওলাব। মানে 1.5 বিঘা মাটিত? 1.5 বিঘা মাটিত হয়। প্ৰডাকশ্যন ভাল ভোলৰ। হয়। এবাৰ ছিঙিব মানে 2 টাইম ছিঙিব পাৰে। ৰাতিপুৱা ছিঙিলে আকৌ আবেলি ছিঙিব পাৰে। হয় নেকি? অঁ দাদা, মানে আমাৰ বহু সময়ত আমাৰ ভোল খেতি কৰে, কিন্তু ভোল খেতি মানে বিক্ৰী নহয় বা বজাৰখন নাপায় বুলি কথাটো কিমান সঁচা? নাই, বজাৰ আছে। খেতি কৰিলে বিক্ৰী হ'বই, বস্তু ওলালে বিক্ৰী হ'ব। খালি সেই ইয়াৰ দামটো অলপ তাৰ টাইমত সৰহকৈ ওলালে অলপ দামটো কম পোৱা যায় আৰু মোটামুটি চলি যায়। ভোল খেতিও এটা মানে লাভজনক খেতি। লাভজনক খেতি আপোনাৰ 4-5টাত 1 কেজি হৈ যায় ভোল, আৰু ডাঙৰ চাইজৰ হ'লে 3টাত 1 কেজি হৈয়ে যায়। এতিয়া কেনেকুৱা মানে দৰত বিক্ৰী দি আছোঁ? আমি 20 টকা বা 22 টকা কেজি দি আছোঁ। দাদা, আমি ভোল খেতি কৃষি পদ্ধতি সম্বন্ধত আমি দুটামান কথা পাতোঁ আমাৰ কৃষক বন্ধুসকলৰ উপযোগী হোৱাকৈ। ভোল খেতিৰ কাৰণে এনেই প্ৰথম কেনেকুৱা ধৰণৰ মাটি ভাল হয়? মাটিটো মানে যেনেকৈ আমি খেতি কৰোঁ তেনেকুৱা ছিষ্টেমত কৰিলেই হ'ল। আমি গুটি দিছোঁ ইয়াত, গুটি ডাইৰেক্ট পুলি লগোৱা নাই, গুটি দিছোঁ, গুটি পৰাই হৈছে। আৰু ইমান মানে ভোলটোত লাগি থাকিবলগীয়া নহয়, মেডিচিনো ইমান মাৰিবলগীয়া নহয়। গছৰ বেমাৰ আজাৰ কম, ভাল প্ৰডাকশ্যন, ভাল ৰিজাল্টো ভাল। মাটিটো কেইবাৰমান চাহ কৰিলোঁ প্ৰথমতে? আমি এইটো প্ৰথম একবাৰ চাহ কৰিলোঁ পাৱাৰ টেলাৰ দি। হেণ্ডালি আগৰ পৰা ফিটিং আছে যে আছিলে, গতিকে পাৱাৰ টেলাৰ চাৰ্জ কৰিছোঁ। 3বাৰমান চাৰ্জ কৰিছোঁ। 3বাৰ চাহ কৰিছে। তাৰপিছত চূণ মাৰিছোঁ। চূণ মাৰিছে? চূণ আমি 1.5 বিঘা মাটিত চূণ কেনেকুৱা ধৰণৰ মাৰিব লাগে? মাটিটো লৈ নে? মাটি লৈ বিঘা 20 কেজি 25 কেজি চূণটো মাৰিব লাগে। তাৰপিছতে গোবৰটো কেনেকৈ দিয়ে আপোনালোকে? গোবৰ আমি খলি দিছোঁ। খলি দিছে। এনেই 1.5 বিঘা মাটিত যদি গোবৰ দিব লগা হয় কেই ট্ৰেক্টৰমান লাগিব? 2 ট্ৰেক্টৰমান লাগি যাব। 2 ট্ৰেক্টৰ লাগিব। মানে ট্ৰেক্টৰবিলাকৰ মানে 1 ট্ৰেক্টৰ কিমান টকা লয়? 2000 পৰা আপোনাৰ 2500 টকা লয় ন? তাৰপিছতে আমি আৰু এটা কথা, আমি যিবিলাক আমি এতিয়া কোনো নতুন পুৰণা কৃষকসকলেতো জানেই, আমাৰ যিসকল নতুনকৈ যুৱতী কৃষকসকলে আহিব, তেওঁলোকে এই ৰোপণ কৰিবলৈ হ'লে পুলিবিলাকৰ দূৰত্ব কেনেকুৱা ধৰণৰ দিব? আমাৰ এইটো আচলতে এইটো ঘনেই হৈছে। আমি এইবাৰ প্ৰথম কৰিছোঁ যে ইমানকৈ আইডিয়াটো নাছিলে ভোল খেতি। ঘন পাতলকৈ দিলে মানে আৰু প্ৰডাকশ্যনটো বাঢ়ে, আৰু এই পাত যোনটো পাত কাটিবলগীয়া হয়, এইটো পাত কটাটো কম হয়। এতিয়া এনেই বহুত পাত কাটিব লাগে, খৰচটো বেছি হয়। আমি এতিয়া পাত কটা দেখিছোঁ, পাতটো কি কাৰণে কাটি দিয়ে? তেতিয়া ফলটো মানে ওপৰত আপোনাৰ থাকি যায় কিছুমান, ওপৰত থাকিলে ফলটো বেকা হৈ যায়। পাতটো কাটিলে পাতল হয়, ফলটো তললৈ নামি চিধা হয়। এয়া চব বেকা বেকি দিছে যে পাতৰ কাৰণে। দাদা, মই এটা কথা, এতিয়া আমি আমাৰ ঘৰত মানে যথেষ্ট বহলীয়া আমি দেখিব লগা যেতিয়া আপোনালোকৰ ইয়াত বেছি ভেলা দেখা নাই, বেমাৰবোৰ দেখা নাই। এইটো মানে প্ৰতি কেনেকৈ কৈছে আপুনি? আমি আনি লৈছোঁ। হয়, আমাৰ এইটো ৱেলনেছ টিকেট কৈছে কি? এইটো অনলাইন আনি লৈছোঁ পেকেট, তাৰপিছত মাৰি থোৱা আছে। বেলেগ মানে একো প্ৰতিষেধক একো ব্যৱহাৰ কৰা নাই, মানে অকল ৱেলনেছ টিকেট ব্যৱহাৰ কৰিছে বছ। ভিটামিন মাৰোঁ খালি এবাৰ। হয়, সাৰটো কেতিয়াবা মাজে মাজে দিওঁ আৰু লাগে। এইটো আমাৰতো বহু কৃষকে এইটো কি বুলি কয় আপোনাৰ বাঁহ লগায়, আপোনালোকে প্লাষ্টিক লগাইছে। এইবিলাক আপোনালোকে কথাবিলাক কেনেকৈ জানিলে? এই কৰি আছোঁ, শিকি আছোঁ। আমি এতিয়াও শিকি আছোঁ বাৰু, বেছি জনা হোৱাকৈ নাই। তেতিয়াৰ পৰা কৰিছোঁ, শিকি আছোঁ, বেলেগৰ চাওঁ শিকোঁ। হয়। তাৰপিছতে দাদা, মই আৰু দুটামান কথা সুধোঁ। বৰলীয়াৰ উপৰি আৰু কিবা বেমাৰ আজাৰ হয় নেকি ভোলত? ভোলত ইমান বেমাৰ নাই। আপোনাৰ লাও কোমোৰাত যিটো বেমাৰ লাগে, ভোলত একেবাৰে বেমাৰ কম পাইছোঁ এইবাৰ। আমি প্ৰথম যিহেতু কৰিছোঁ, বাকী বেমাৰ একোৱেই নাথাকে ভোলত। এতিয়া ভোল মানে আপুনি এইটো কি জাতৰ ভোলৰ খেতি কৰিছে? এইটো হাইব্ৰিড। নামটো মনত আছে আপোনাৰ? নামটোহে মনত নাই। আপোনাৰ হাইব্ৰিড প্ৰজাতি নে ভোলৰ? হাইব্ৰিড প্ৰজাতি। দাদা, আপোনাৰ 1.5 বিঘা মাটিত যেতিয়া আপুনি এই ভোলৰ খেতিখিনি কৰিছে, কৰোঁতে খৰচ পাতি কেনেকুৱা ধৰণৰ হৈছিলে এই বিষয়ে? আমাৰতো এইখন পুৰণা চাং, যোৱা বছৰৰ চাং। এনেই বিঘা 300-400 বাঁহ লাগে। 300-400 বাঁহ হয়। তাৰপৰা আপুনি বিজুলী বাঁহ, ৰছী মিলাই 25-30 হাজাৰ টকা যায়। মানে 1.5 বিঘা মাটিত 25-30 হাজাৰ মান? 1 বিঘাত 30 হাজাৰ টকা যাব এখন। তাৰপিছত ইয়াৰ পৰা মানে উপাৰ্জন কেনেকুৱা ধৰণৰ হ'ব?
আপুনি দেখিছে ডেইলি আমি 2 কুইণ্টেল 3 কুইণ্টেল ছিঙিয়ে থাকোঁ হয় তাৰ উপৰি বজাৰৰ দাম লৈ আৰু তাৰ টাইমত থাকে বজাৰত বৰ্তমানলৈ আপোনাৰ কিমান কুইণ্টেল মানে এই 1.5 বিঘা মাটিৰ ভোল খেতিৰ পৰা ছিঙিলে এতিয়ালৈকে 15-20 কুইণ্টেল দিলোঁ 15-20 কুইণ্টেল গুচি গ'ল মানে যিটো হেৰি হৈছিলে চাগে ওলাই উঠিল। এতিয়া মানে এতিয়া লাভৰ ঘৰত আছে হয়। আমাৰ যিসকল নতুনকৈ এনেকৈ যদি কোনো কৃষকে ভোল খেতি কৰিব বিচাৰে তেওঁলোকক আপুনি কিবা ক'ব আপোনাৰ ফালৰ পৰা ভোল খেতি বুলি নহয় মাটি থাকিলে আচলতে খেতি কৰিবই লাগে হয়। বেলেগত কিবা কৰি থকাতকৈ এতিয়া আমি ইয়াত থাকি পেলাই যিটো ইনকাম কৰিছোঁ বেলেগে চাকৰি কৰি তাতকৈ কমহে ইনকাম কৰে হয় ধন্যবাদ দাদা হয় ধন্যবাদ